অলংকাৰ কাকিৰ 2000 বিঘা মাছ ব্লকৰ পৰা আছোঁ থাৰ্চিপাৰ পঞ্চায়তৰ লামডিং ব্লকৰ অন্তৰ্গত। আজি আমাৰ এই গাঁওখনত বসবাস কৰা কম হিচাপত 70 বছৰ পাৰ হৈ গ'ল, কিন্তু আজিলৈকে আমাৰ ৰাস্তাৰ নামত দুৰ্গতি, পানীৰ ব্যৱস্থা নাই। কিন্তু আজি বিজেপি চৰকাৰে কি কৰিছে, আমাৰ জনতা পাৰ্টি কি কৰিছে যে অসমত চবতে জল জীৱন মিছন, কিন্তু আমাৰ ইয়াত কি আছে? আমাৰ ইয়াত কি দিছে তেওঁলোকে? যে জল জীৱন দিছে, অৰুণোদয় দিছে, অংগনবাড়ী ঘৰ দিছে, কি দিছে তেওঁলোকে? ইয়াত তেওঁলোকে অফিচাৰসমূহ আহি আমাৰ ইয়াত এটাকে দেখাই দিয়ক যে আমি এইটো আমাৰ বিজেপি চৰকাৰৰ পৰা আমি এই বস্তুটো তেওঁলোকক দিছোঁ। তেওঁ দেখাই দিয়ক, নে ল'ৰা ছোৱালী যাবলৈ, স্কুললৈ যাবলৈ নে ৰাস্তা পদূলি আছে, নে কাৰেণ্ট আছে, নে পানীৰ প্ৰয়োজন আছে ইয়াত, নে এটা ঘৰ পাইছে কোনোবাই, নে কোনোবা এজনী ইয়াত ইমান মহিলা আছে, কোনোবা এগৰাকীয়ে তেওঁ অৰুণোদয় পাইছে বুলি তেওঁ আহি দেখাওক। চাওক, তেওঁলোকে আমি বিধায়ক হওক, আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট সভাপতি যাৰ লগতে সকলো লগতে এপ্লিকেশ্যন দিলোঁ, কিন্তু তেওঁলোকৰ আজিলৈকে আমাৰ একো সিদ্ধান্ত, কিন্তু এপ্লিকেশ্যন দিলোঁ, কিন্তু তেওঁলোকৰ আজিলৈকে আমাৰ একো সিদ্ধান্ত, কিন্তু তেওঁ দিব, কেতিয়া দিয়ে নাজানো, কিন্তু প্ৰতি বছৰে হ'ব। তেনেকৈ আমি বহুতবাৰ চেষ্টা কৰিলোঁ, গতিকে এতিয়ালৈকে নাই। গতিকে সেয়েহে আমি এতিয়া নিউজৰ সহায়তে আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশ্ব শৰ্মা মামাক আমি জনাব বিচাৰিছোঁ যে 60-70 বছৰ এইখন গাঁৱতে বসবাস কৰিলোঁ। ইমান দিন আমাৰ পাৰ হৈ গ'ল, একো এটা নাই আজিলৈকে, ৰাস্তা পদূলি, কাৰেণ্ট, পানী যোগান। গতিকে আমি সদায় এনেকৈ চৰকাৰৰ পৰা লাঞ্ছিত বঞ্চিত ভোগ কৰিবলগীয়া হৈছে। গতিকে এতিয়া আমি এটা কথাই আমি আমাৰ হিমন্ত ছাৰলৈ জনাব বিচাৰিছোঁ যে আমাক যদি তেখেতে নিজৰ বুলি ভাবে, আমাৰ নিজৰ মানুহ বুলি ভাবে, যদি আমাক ভৱিষ্যতলৈ আমাৰ এই গাঁওখন অকণমান চাই চিন্তি উন্নতি কৰাটো আমি বিচাৰিছোঁ। তেখেতৰ ওচৰত আমাৰ অনুৰোধ এইখিনিয়ে। এইটো কোন পঞ্চায়তৰ আৰু আমি থাৰ্চিপাৰ পঞ্চায়তৰ 2000 বিঘা মাছ ব্লকৰ বাসিন্দা, হয়, লামডিং সমষ্টিৰ। গতিকে আমি এতিয়া বহুত কেইজনৰ ওচৰো চাপিছিলোঁ, তেখেতে হ'ব তেখেতসকলে আহিব, হ'ব কৰি থাকোঁতে হ'বই হৈ আছে। আজিলৈকে হ'বতো বাৰু নকওঁ আৰু এইবিলাক নাম কাকো নকওঁ নহয় জানো। সকলো আহে সময়মতে, পঞ্চায়তৰ ইলেকশ্যনত হওক বা বাকী এইটো ইলেকশ্যনত হওক, আহে সকলোৱে দিম কিবা এটা বুলি আশাই দিয়ে, আৰু সেই আশাতে আমি সকলো আৰু উবুৰি খাই ভোট দিওঁ, কিন্তু সময়ত একো নাই। গতিকে তেনেকৈ দিনবিলাক পাৰ হৈ গৈছে। এতিয়া আমি লাষ্টত বাৰু আমি মামাকে আপত্তিটো কৰিছোঁ, আমাৰ ৰাইজখনক অকণমান চাই চিন্তি উপকৃত কৰিব বুলি। আৰু শেহতীয়াকৈ আমাৰ এটা কাম, আমাৰ জীৱিকা সখী বাইদেৱে ঘৰৰ জিৰ'টেকখিনি কৰি লৈ গ'লহি, ভদ্ৰাৱতী বাইদেউ। সেইকণে আমি কিবা এটা পাম বুলি আশা এটা ৰাখিছোঁ, বাকী একো আশা নাই। গতিকে আমি ভৱিষ্যতে মামাৰ পৰা কিবা এটা সুবিধা পাম বুলি আমি আপোনালোকৰ আশ্ৰয় লৈছোঁ। কাৰেণ্ট নথকা কিমান বছৰ হ'ল? 60-70 বছৰ কাৰেণ্ট নায়েই, আৰু নায়েই ইয়ালৈ। বাট পথো সেই তেনেকুৱাই। আগত সৰু আলি এটা আছিলে, আমি গাঁৱৰ ল'ৰা ছোৱালীয়ে দেওবাৰে গোটেইখিনি ৰাইজ ওলাই শ্ৰমদান কৰিহে এইকণ তুলি লৈছোঁ। ৰাইজৰ চৰকাৰৰ বুলিবলৈ একোৱেই নাই আমাৰ তাত। সমাগত পঞ্চায়ত নিৰ্বাচন, আপোনালোকে ভোট দিব নিদিয়ে? ভোট দিওঁ নিদিওঁ সেইটো আমি ৰাইজেহে সিদ্ধান্ত কৰিম। আমি এইবাৰ ভোট দিম বুলি আশা কৰিব নোৱাৰিছোৱেই, কাৰণ দি যেতিয়া প্ৰতাৰণাই হৈ আছে বাৰে ন। আমাৰ ভোটৰ মূল্য নাই নেকি বাৰু? আমাৰ ভোটৰ মূল্য নাই নেকি? চতুৰ্দিশে মানুহে ভোট দিছে, বস্তু পাইছে, আমিওতো পাব লাগে। আমি একো কিয় নাপাওঁ? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।